মই ব্যক্তিগতভাৱে ভাবোঁ মিয়া শব্দৰ অৰ্থ ভাল, সন্মানীয় আৰু অন্যান্য শব্দতকৈ বাংলাদেশী, সন্দেহযুক্ত বাংলাদেশী, চৰুৱা, পমুৱা, অভিবাসী কোৱাতকৈ মিয়া ক'লে মই গৰ্ববোধ কৰিম। অসমীয়া জাতি আৰু জনগোষ্ঠী দুটা বেলেগ বস্তু। অসমীয়া জাতি বিভিন্ন জনগোষ্ঠীৰে গঠিত। আমাৰ তিৱা, মিচিং, আহোম, মৰাণ, মটক, চাহ জনগোষ্ঠী, হয়নে নহয় কথাটো? এতিয়া মৰাণ বুলি ক'লে কিবা বিভাজন বুজায় নেকি? আহোম বুলি ক'লে কিবা বিভাজন বুজায় নেকি? এই জনগোষ্ঠীৰ যিহেতু অতীত এটা সুকীয়া ইতিহাস আছে, এই জনগোষ্ঠীটোক বুজাবলৈও এটা নাম লাগিব, সেয়া মিয়াই হওক কিবা হওক। কিন্তু মই অভিবাসী শব্দটো মই ভাবোঁ এইটো আমাৰ কাৰণে অপমানজনক। আমাৰ পূৰ্বপুৰুষ বিদেশৰ পৰা অহা নাই। চৰুৱা এইটো অপমানজনক, কাৰণ চৰত আমাৰ চব মানুহ নাথাকে, পাৰ্মানেণ্ট স্থায়ী জেগাত থাকে। অভিবাসী বিদেশৰ পৰা অহা নাই। ঠিক তেনেকৈ পমুৱা কাক কয়? পামঘৰ কিছুদিনৰ কাৰণে কৰি খেতি বাতি কৰি আকৌ নিজৰ দেশলৈ গুচি যায়। এই জনগোষ্ঠীৰ কোনোবা য'ত ঘৰ বনাইছে তাৰ পৰা ক'ৰবাত নিজৰ দেশলৈ কিবা নিজৰ দেশ আছে নেকি? তাত গুচি যায় নেকি? নেযায় নহয়। মই ভাবোঁ সম্প্ৰীতিৰ কাৰণে বিগ বাষ্প বন্ধ কৰিবলৈ এই জনগোষ্ঠীটোক চিৰদিনৰ কাৰণে অপমানৰ পৰা মুক্ত কৰিবলৈ মোৰ ব্যক্তিগত মতামত, মিয়া এই জনগোষ্ঠীটোৰ নাম, এই জনগোষ্ঠীটোক চিহ্নিত কৰিবলৈ মিয়া জনগোষ্ঠী হোৱা উচিত। বাকী কমিউনিটিয়ে সিদ্ধান্ত লওক, মোৰ ক'বলগীয়া একো নাই।